in the Bollywood industry. So এসময়ৰ বহুত জনপ্ৰিয় এগৰাকী এক্টৰ আমাৰ মাজত আহি উপস্থিত হৈছে। লগতে আজি আমাৰ কলমৰ ফালৰ পৰা এগৰাকী ব্যক্তিক সুধিনাথক সম্বৰ্ধনা জনাব লাগিছিল। এইখিনিতে আমি আমাৰ বলিউডৰ অভিনেতা আশিষ বিদ্যাৰ্থীক এখন ফুলাম গামোচাৰে আমাৰ অসমীয়া ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। উত্তৰ গুৱাহাটী সাংবাদিক সংস্থাৰ সভাপতি দিগন্ত। আৰু এতিয়া আমাৰ এই অনুষ্ঠানৰ যিগৰাকী আজি আমাৰ লগতে আজিৰ আমাৰ অনুষ্ঠানৰ যিগৰাকী মূল ব্যক্তি কেন্দ্ৰবিন্দু যাক আজি আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ আৰু লগতে তেওঁ আমাৰ কলমৰ সংখ্যাটো উন্মোচন কৰিব। তেওঁ হৈছে বিশিষ্ট অনাতাঁৰ শিল্পী তথা শিল্পী পেঞ্চনপ্ৰাপ্ত ব্যক্তি শ্ৰদ্ধাৰ সুধীনাথ। তেওঁক সম্বৰ্ধনা জনাব আমাৰ বলিউডৰ বিশিষ্ট অভিনেতা তথা আমাৰ আজি অতিথি আশিষ বিদ্যাৰ্থী ছাৰে। এখন গামোচা আৰু আমাৰ এখন প্ৰশস্তি লাভ কৰিব আৰু লগতে এখন শৰাইৰে সম্বৰ্ধনা জনাইছোঁ। আমাৰ সম্বৰ্ধনা অনুষ্ঠানটো ইমানতে অন্ত পৰিছে। ঘৰৰ মানুহ কিয় লাগে? তাতে মই নৰ্থ গুৱাহাটীৰ মানুহ। আৰে গোন্ধটো নাযায় ন? তেখেতটোতো ছাৰপ্ৰাইজ। আৰু লগতে সম্পাদক ৰূপক ডেকাই। হয়, সম্পাদক আমাৰ উত্তৰ গুৱাহাটী সাংবাদিক সংস্থাৰ সম্পাদক ৰূপক ডেকাই অৰুণ হাজৰিকা এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাইছে। বিশিষ্ট শিল্পী। আৰু এতিয়া অনুষ্ঠানটো কলমখন একেলগে হয়, কলমখন উন্মোচন কৰা ये रिपोर्टर एसोसिएशन का तो सर ये हम लोग का 3 महीने के बाद जो मैगजीन निकलता है ना नॉर्थ गुवाहाटी जर्नलिस्ट एसोसिएशन के वो मैगजीन हम लोग रिलीज कर लेंगे।